বহুত দিনতে মনমিন মাথাৰু বাইদেৱে সোণাৰীয়ে হয়, তেওঁ দিছিলে 500 টকা এটা। তাৰপিছত পূৰ্ণিমা ফুকন খুৰীয়ে তেওঁ হ'ল কাকপথাৰ পূৰ্ণিমা খুৰীয়ে দিলে 300 টকা এটা। তো আজি আনিলোঁ চাউল 12 কেজি হ'ব 400 টকা। তাৰপিছত আৰু বাকী টকা তেল, আলু, দাইল, এইখিনি যিখিনি মানে বস্তু সেইখিনি চয়াবিন হৈ এইখিনি আনিলোঁ। মুঠতে কমপ্লিট মানে কি হ'ল, মই 500 টকা এটা বহুত দিনতে দিছিলে মনমিন মাথাৰু বাইদেৱে। মই ভাবিছিলোঁ যে এটা টিউবৱেল মোক লাগে 4টা। ভাবিছিলোঁ এনেকৈ গোটাই মেলি কোনোবা যদি এনেকৈ দিয়ে, মই বোলো এনেকৈ গোটাই যাম, তাৰপিছত টিউবৱেল আনিম। কিন্তু তেনেকৈ কোনো নিদিলে। সেইটো কাৰণে 500 টকাটো মানে কেনেবাকৈ খৰচো হৈ যাব বা পাহৰি যাবও পাৰোঁ মই। তো তেতিয়া আকৌ মানে কি হ'ল অসুবিধা হ'বতো। সেইটো কাৰণে সেইটো আজি মই বস্তু লৈ পিনে খৰচ কৰি দিলোঁ। নহ'লে কি হ'ল কেনেবাকৈ সেনেকৈ খৰচ হৈ যাব, বেয়া লাগিব তেতিয়া। তাই হ'লেও বা ভাবিব নহ'লে এইটো বস্তুটো দিবলৈ পাহৰিলে বুলি ভাবিব। সেইটো কাৰণে মই আজি দি দিছোঁ। আৰু আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আৰু এনেকৈ সহায় কৰি যাব। মই বিশেষকৈ টিউবৱেল 4টা বিশেষকৈ বহুত প্ৰয়োজন মানে যি কিঘৰ মানুহত মানে বিশেষকৈ খালৰ পৰা পানী খায় বা কিবা গাঁতৰ পৰা পানী খায়, তেনেকুৱা মানুহখিনিক মই দিবলৈ চেষ্টা কৰি আছোঁ। আৰু এঘৰত আছে বুঢ়ী মানুহজনীয়ে পানী আনিব নোৱাৰে, প্ৰায় 200 মিটাৰলৈ দূৰৰ পৰা বেলেগৰ ঘৰৰ পৰা পানী আনেগৈ। তো মই সেইটো কাৰণে ভাবিছিলোঁ টিউবৱেল এটা যদি মই দিব পাৰোঁ বহুত ভাল হ'ব। সেইটো কাৰণে টিউবৱেল এটাত মই এনেই ভাবিছিলোঁ 6000 মান টকাত হ'ব, কিন্তু তাতকৈ বেছি লাগিব। সেইটো কাৰণে গোটাই মেলি বহুত হ'বগৈ। সেইটো কাৰণে মই ভাবিছিলোঁ গোটাই মেলি এনেকৈ, কিন্তু কোনো সেনেকৈ নকৰিলে যে সহায় নকৰিলে। সেইটো কাৰণে মই নোৱাৰিলোঁ মানে। মই অলপ মিলাই পিনে হেৰি কৰিলোঁহেঁতেন, কিন্তু নহ'লগৈ মানে। সেইটো কাৰণে ভৱিষ্যতলৈ মই যিমান পাৰোঁ সোনকালে টিউবৱেলটো দিম বুলি ভাবি থৈছোঁ, যেনিবা মনতে দিমেই। সেইটো কাৰণে অলপ দিন লাগিব। তাৰপিছত ক'ৰবাত ফেন দিবলগীয়া হৈ আছে, তাৰপিছত বিচনা দিবলগীয়া হৈ আছে, আলনা দিবলগীয়া হৈ আছে, ক'ৰবাত কাপোৰ দিবলগীয়া আছে। এইখিনি মই বহুত চিন্তা কৰি আছোঁ, কথা পাতি আছোঁ কিছুমানৰ লগত, তেনেকৈ মিলা নাই। তো আপোনালোকে সহায় কৰক। মই নোৱাৰিছোঁ, মই ক'তো পইচা নাপাওঁ মানে। সঁচা কথা ক'ব গ'লে মই ছ'চিয়েল মিডিয়াত হ'লেও মই পইচা নাপাওঁ বা মই ক'তো পইচা নাপাওঁ মানে। মই অকল চেষ্টা, মোৰ মানে অকল এটা চেষ্টা যে যিখিনি মানুহ মই গোটেই চৰাইদেউ জিলাখন মই টাৰ্গেট ধৰিছোঁ, সেইখিনি মানুহক মই সহায় কৰিবলৈ বহুত চেষ্টা কৰিছোঁ। যিখিনি মানুহ নেকি একেবাৰে চৰকাৰেও দেখি নাপায় বা যিসকল চৰকাৰৰ যিখিনি কৰ্মী, মেম্বাৰ হওক, প্ৰেচিডেণ্ট হওক, সেইখিনি যাৰ চকুত নপৰে, সেইখিনি মানুহ মই চকুত দেখুৱাবৰ কাৰণে এটা আপোনাৰ প্লেনিং কৰিছিলোঁ। কিন্তু সেনেকৈ মই সফল নহৈছোঁ এতিয়ালৈকে। মানে প্ৰথম মই মানুহক সহায় কৰিবৰ কাৰণে হেৰি নাছিলোঁ। প্ৰথমতে মই মানুহখিনিক দেখুৱাই দিবৰ কাৰণে চৰকাৰ যাৰ নেকি ঘৰ নাই, কিবা নাই, লেট্ৰিন নাই, একোৱেই নাই। তো তেনেকুৱাখিনি মানুহক মই দেখাই দিব ভাবিছিলোঁ মানে ৰাইজলৈ। তাৰপিছত নিজে যি পাওঁ দিবলৈ চেষ্টা কৰিলোঁ। তেনেকৈ মানুহে সহায় কৰিছে। সেইটো কাৰণে মই ভাবোঁ যে আৰু সহায় কৰক মানুহখিনিক। বৰ বেছি টকাও প্ৰয়োজন নাই, বৰ কেইলাখমান টকা লাগিব। সেইখিনি মানুহক বহুত ধনী মানুহ আছে, সিহঁতে যদি লাখ টকা যদি খৰচ কৰি দিয়ে, মই জাষ্ট মানুহখিনি দেখাই দিওঁ, আপোনালোকে যে সেইখিনি দি দিয়ে, বহুত সিহঁতেও সুখী হ'ব, আপোনালোকেও আশীৰ্বাদ পাব। সেনেকুৱা কাম কৰক, মানৱ ধৰ্ম কৰি যাওক, ভাল লাগিব। তো আজি এইখিনি এতিয়া দি দিমগৈ, 200 মানুহক দিমগৈ এতিয়া। আপোনালোকে চাব।